TMPKৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ। মিচিং ছাত্ৰ সংগঠন TMPKৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগতেই বোকাখাট সমজিলাৰ মহুৰামুখৰ বৰ্তিকা অফলা বৈদ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হয় বিনামূলীয়া পাঠদান কাৰ্যসূচী। গ্ৰীষ্মকালীন বন্ধৰ সময়তো ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰৰ লগতে সংযুক্ত কৰি ৰাখি শৈক্ষিক ধাৰা অক্ষুণ্ণ ৰখাৰ মানসেৰে আৰম্ভ কৰা পাঠদানৰ আজি শুভাৰম্ভণি অনুষ্ঠানত সভাপতিত্ব কৰে TMPKৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি মেৰিন কামানে। অনুষ্ঠানটোৰ আন্তৰে TMPKৰ গোলাঘাট জিলা সমিতিৰ উপসভাপতি ধ্ৰুৱজ্যোতি ৰাকেশ লইঙে ইংৰাজী, গণিত আৰু সাধাৰণ বিজ্ঞান এই তিনিটা বিষয় এমাহ ধৰি বিনামূলীয়াকৈ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে TMPKৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক বিমান লইং, জিলা সম্পাদক পৰেশ পায়েং, উপসভাপতি অনিল মেদক, শিক্ষা সম্পাদক অৰূপ বড়ি, AMMKৰ গোলাঘাট জিলাৰ সম্পাদক উপেন বড়ি আৰু TMPKৰ প্ৰাক্তন সভাপতি সুৰেশ বড়িয়ে। অনুষ্ঠানত শিক্ষক মৰণোৰম বড়ি, নিৰুত কুমাৰ মৰাং আৰু ভাইটি মৰাঙৰ লগতে কেইবাগৰাকীও সচেতন ব্যক্তি উপস্থিত থাকে। মহুৰামুখৰ পৰা হেমন্ত লইঙৰ ৰিপৰ্টাৰ লাইভ অসম। TMPKৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত গ্ৰীষ্মকালীন এমহীয়া বিনামূলীয়া যি পাঠদান, এই পাঠদান অনুষ্ঠানটি আজি উত্তৰ মহুৰা অঞ্চলৰ বৰ্তিকা অফলা মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ কৰা হৈছে TMPKৰ উদ্যোগত। যিহেতুকে আমি TMPK হিচাপে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত আৰু বিশেষকৈ শিক্ষাৰ লগত জড়িত এটা সংগঠন, গতিকে আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত আগবাঢ়ি যোৱাৰ স্বাৰ্থত, এজন সুনাগৰিক হোৱাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে TMPK তৰফৰ পৰা আমি এমহীয়া গ্ৰীষ্মকালীন পাঠদানটো আজি আৰম্ভ কৰিছোঁ। গতিকে আজি এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছিলেহি আমাৰ TMPK কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক বিমানজ্যোতি লইং ডাঙৰীয়া, TMPK গোলাঘাট জিলাৰ সমিতি সম্পাদক পৰেশ পায়েং ডাঙৰীয়া আৰু উপসভাপতি অনিল মেদক ডাঙৰীয়া আৰু TMPK প্ৰাক্তন সভাপতি সুৰেশ বড়ি ডাঙৰীয়া আৰু AMMKৰ গোলাঘাট জিলাৰ সমিতি সম্পাদক উপেন বড়ি ডাঙৰীয়া, আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই এমহীয়া গ্ৰীষ্মকালীন পাঠদানত যিকেইজন শিক্ষক আমাৰ এই অঞ্চলৰে উদীয়মান যুৱক তথা শিক্ষিত যুৱক, লগতে তেওঁলোক বিভিন্ন খেলৰ লগত জড়িত হৈ থকা যুৱক নিৰুত কুমাৰ মৰাং আৰু টেট শিক্ষক আমাৰ বড়ি আৰু আমাৰ উচ্চ শিক্ষিত যুৱক ভাইটি মৰাং, আমি তিনিজনকে আমাৰ এই বিনামূলীয়া পাঠদানত শিক্ষক হিচাপে নিযুক্তি দিছোঁ। গতিকে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই এমহীয়া পাঠদানটোত তেওঁলোকে সহায় সহযোগ কৰি ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰাৰ কাৰণে আমি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি যিসকলে এতিয়াও জ্ঞাত হোৱা নাই তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ, তেওঁলোকো যাতে আহি পেলাই এই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। ধন্যবাদ।